নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। স্বাস্থ্য ভাল নহয়, তথাপিও বহুত দিন হৈ গৈছে মই আপোনালোকৰ মাজলৈ একো ভিডিঅ' দিব পৰা নাই। এটা খুব ইম্পৰ্টেণ্ট টপিক আছিলে, যিটো মই ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া আছিলে, খুবেই জৰুৰী আছিলে। আৰু যি টপিকটো মই আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ, সেইটো মই মোৰ নিজৰ ৰিহেবিলিটেশ্যনৰ যিখিনি ছেশ্যনছ হয় তাতো মই অলৰেডি ইয়াৰ ওপৰত ক্লাছ লৈছোঁ। আৰু লগতে এই টপিকটো মই প্ৰশ্ন আকাৰে বহুতবাৰ শুনিছোঁ আৰু লগতে বহুত ব্যাপকভাৱে এই বিষয়বস্তুটোৰ চৰ্চা হৈ থাকে। সেইকাৰণে মই এই টপিকটো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কথা হ'ল, আমি প্ৰায়ে ভিডিঅ' হওক, ছ'চিয়েল মিডিয়া হওক, বিভিন্ন ক্ষেত্ৰত বা প্লেটফৰ্মত শুনো যে আমি আমাৰ ইম'শ্যনছক কণ্ট্ৰল কৰিব লাগে, আমি আমাৰ আৱেগবোৰক নিয়ন্ত্ৰণ কৰিব লাগে বা নিয়ন্ত্ৰণ কৰাৰ বিভিন্ন প্ৰক্ৰিয়া বিভিন্নজনে বিভিন্ন ধৰণে মটিভেশ্যনেল স্পিকাৰ, গাইড, লাইফ কোচ এইসকলে দি থাকে আৰু সেয়া আমি সকলোৱে শুনি থাকোঁ আৰু সেইবোৰ হয়তো কম বেছি পৰিমাণে আমি এপ্লাইও কৰোঁ, কিন্তু ডেফিনেটলি তাৰ পৰা একো সুফল পাব লগা নাথাকে। কাৰণ কাৰোবাৰ মটিভেশ্যনেল স্পীচ এটাই কেতিয়াও আমাৰ জীৱনত একো বিশেষ পৰিৱৰ্তন আনি নিদিয়ে। সেইকাৰণে আমি যিটো টাৰ্মিনলজি ব্যৱহাৰ কৰোঁ, কোনো ধৰণৰ শব্দৰ লগত, আচলতে সেই টাৰ্মিনলজিটোৱেই আমি অশুদ্ধৰূপে ব্যৱহাৰ কৰোঁ। আমি একোজন হিউমেন বিং কিয়? কাৰণ আমাৰ মাজত আৱেগ আছে, আমাৰ মাজত ইম'শ্যনছ আছে। এই আৱেগ অনুভূতিবোৰৰ কাৰণেই আমি এজন মানৱ জীৱন পোৱা বা একোজন আমি ব্যক্তি বা আমি মানৱ। কিন্তু মই মোৰ ভিডিঅ'সমূহত প্ৰায়ে এই কথাষাৰৰ ওপৰত বহুত গুৰুত্ব আৰোপ কৰোঁ। আমাৰ আৱেগবোৰ, আমাৰ অনুভূতিবোৰ বা আমাৰ ইম'শ্যনছবোৰ আমাৰ কাৰণে খুব প্ৰিচিয়াছ আৰু খুব বেছি ইম্পৰ্টেণ্ট হয়। সেইকাৰণে উইদাউট ইম'শ্যন বা ইম'শ্যনলেছলি এজন মানুহে যদি নিজৰ জীৱনটো জীয়াব খোজে বা সজাব খোজে, সেইটো কোনো প্ৰকাৰেই গ্ৰহণযোগ্যও নহয় আৰু সেই বস্তুখিনিয়ে তেওঁৰ জীৱনতো খুব বেছি দীঘলীয়া সময়লৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিব বুলি ধৰিবও পৰা নাযায়। আমাৰ যি শব্দ আমি আৱেগৰ লগত ব্যৱহাৰ কৰোঁ, কণ্ট্ৰল, ইম'শ্যন কেতিয়াও কণ্ট্ৰল কৰিব পৰা নাযায়। ইম'শ্যন সদায় মেনেজ কৰিব পৰা যায় আৰু ইম'শ্যনক সদায় বিভিন্ন দিশত চেনেৰেলাইজহে কৰিব পৰা যায়। আমি যদি কিবা এটা বস্তু ভুলকৈ শিকি আছোঁ, ভুলকৈ জানি আছোঁ, তেন্তে সেইটোৰ ওপৰত আমাৰ নিজৰো কিছু এৱাৰনেছ থকাৰ প্ৰয়োজন আছে বা আমাৰ কিছু নিজৰো আত্মসচেতনতাৰ প্ৰয়োজন আছে। কাৰণ আমি যিসকল ব্যক্তিয়ে জন্ম লাভ কৰিছোঁ বা আমি যিসকল মানুহ হিচাপে খ্যাত, সেই ব্যক্তিৰ মাজত, প্ৰত্যেকজন জীৱৰ মাজত আৱেগ এনেধৰণে আছে, সি স্বতঃস্ফূৰ্ত। আৱেগ আমি জন্মগত সূত্ৰে বা জন্মসূত্ৰেই পাওঁ। আৱেগক কেতিয়াও আমি বাহিৰৰ পৰা আমাৰ বডিত বা আমাৰ মনত আমি ভৰাব নোৱাৰোঁ বা আৱেগক কেতিয়াও আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ বা আৱেগ কেতিয়াও কণ্ট্ৰল হোৱা উপাদান নহয়। মানৱ জীৱনৰ এক অপৰিহাৰ্য উপাদান বা অংশ হৈছে আমাৰ ইম'শ্যনছ, আৰু আমি আমাৰ ইম'শ্যনছবোৰৰ কাৰণে জনাজাত হওঁ আৰু আমি আমাৰ ইম'শ্যনছক লৈ প্ৰাউড ফিল কৰোঁ বা আমি আমাৰ ইম'শ্যনছক লৈহে আমি আমাৰ জীৱনৰ সমৃদ্ধি, আমাৰ জীৱনৰ শান্তি, সুখবোৰ বিচাৰ কৰিব পাৰোঁ। সেইকাৰণে আমি কেতিয়াও ইম'শ্যনছ কণ্ট্ৰল কৰিব নোৱাৰোঁ বা আমি কেতিয়াও ইম'শ্যনছক কণ্ট্ৰল কৰা উচিত নহয়। আমাৰ জীৱনত আমি যি সুখ, দুখ, হাঁহি, কান্দোন, ছাৰপ্ৰাইজ বা আমাৰ যিবোৰ
সচৰাচৰ খং, মান, অভিমান যিবোৰ আবেগ আছে সেইবোৰ স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়াৰ দ্বাৰা সেইবোৰ আমাৰ মনত এক প্ৰভাৱ আৰু সাজ বহুৱাৰ অৰ্থে সেয়া আমি পাইছোঁ। আৰু সেই ধৰণৰ আবেগবোৰক যদি আমি কণ্ট্ৰল কৰিবলৈ লওঁ, প্ৰতিজন ব্যক্তিয়ে যদি নিজৰ আবেগক কেৱল নিয়ন্ত্ৰণ কৰিবলৈ লয়, তেন্তে হ'লে সেই ব্যক্তিজনৰ মনত ইণ্টাৰনেলি সেই ব্যক্তিজন ডেফিনেটলি ডেমেজ হয়। আজিৰ সময়ত যি এংজাইটি, ডিপ্ৰেশ্যন, ষ্ট্ৰেছ বা পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ এইবোৰ বাঢ়িছে, মানসিক সমস্যা বাঢ়িছে, সম্পৰ্কবোৰৰ মাজত সমস্যা হৈছে, ফেমিলিত সমস্যা হৈছে, কাপলৰ মাজত সমস্যা হৈছে। তাৰ একমাত্ৰ কাৰণ হৈছে আমি আমাৰ আবেগক সুস্থিৰভাৱে ৰেগুলেট কৰিব পৰিচালনা কৰিব জনা নাই, আৰু লগতে আমি আমাৰ আবেগৰ প্ৰতি আমাৰ নিজস্ব কৰণীয় আৰু দায়বদ্ধতাখিনি জানা নাই, আৰু লগতে আমি আবেগক খুব বেছি পৰিমাণে নিয়ন্ত্ৰণ আৰু দবাই বা ডমিনেট কৰি ৰখাৰ কাৰণে আবেগে আমাক এটা সময়ত গৈ এনেধৰণে বিহেভ কৰোৱাই, ইম্পালচিভলি বিহেভ কৰোৱাই, যি বিহেভ হয়তো আমি আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে, যি বিহেভিয়াৰ হয়তো আমি নিবিচাৰা স্বত্তেও মানুহৰ আগত প্ৰেজেণ্ট হয়। ইয়াৰ মূল কাৰণেই হৈছে আমি আবেগক নজনাকে নিয়ন্ত্ৰণ কৰি আছোঁ। আমি যদি আমাৰ খঙক কেৱল মাত্ৰ দবাই ৰাখোঁ, তেন্তে ডেফিনেটলি সেই খঙে গৈ এদিন প্ৰতিক্ৰিয়া কৰিব বেলেগ এটা কথা বা বেলেগ এটা দিশৰ সহায় লৈ, আৰু সেই আউটব্ৰাষ্টে আমাৰ বাহ্যিক আৰু আভ্যন্তৰীণ দিশত আমাক খুবেই বেছি দুৰ্বল আৰু আঘাত দিব। ঠিক তেনেদৰে প্ৰতিদিন যদি আমি এটা সম্পৰ্কত থাকি নিজৰ মানসিক শান্তি ধ্বংস কৰি চকুপানীখিনি, দুখখিনি লুকুৱাই নৰ্মেল হ'ব চেষ্টা কৰোঁ, তেন্তে সেয়া গৈও এদিন জমা হৈ ৰিজাইনমেণ্টৰ ৰূপ লৈ আউটব্ৰাষ্ট কৰিব। আৰু আমি যদি প্ৰতিদিনা মনে বিচৰা ধৰণে জীৱনটো সজাই ল'ব নোৱাৰোঁ, তাৰ ক্ষোভ আৰু অভিমান বা তাৰ যি প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াই কিন্তু অপজিটে থকা মানুহসকলক এদিন খুবেই বেছি বিপদত পেলাব। ক্ৰাইম, একচুৱেলি ক্ৰাইমবোৰ বাঢ়ে কিয়? কাৰণ আমাৰ আবেগবোৰ আমি সুস্থিৰভাৱে পৰিচালনা কৰিব নজনাৰ কাৰণে এটা সময়ত আবেগে ইম্পালচিভলি এক্ট কৰে। এটা সময়ত আবেগৰ ক্ৰিয়া বহুত বেছিকৈ তীব্ৰ হয়, যাৰ ফলত আমি সেই আবেগবোৰ বিচৰা স্বত্তেও ছিষ্টেমেটিকেলি প্ৰদৰ্শন কৰিব নোৱাৰোঁ। সেইকাৰণে আবেগক কেতিয়াও কণ্ট্ৰল কৰিব পৰা নাযায়, বা সেই শব্দটোৱে ভুল। আবেগ মেনেজ কৰিব শিকিব লাগিব, আবেগক জেনেৰেলাইজ কৰিব শিকিব লাগিব, আৰু সেই গোটেই বস্তু এজন চাইক'থেৰাপিষ্টেহে আপোনাক শিকাব। আপুনি আবেগক আপোনাৰ ষ্টাইলত ইউটিউব, ছ'চিয়েল মিডিয়াৰ ভিডিঅ' চাই নিয়ন্ত্ৰণ কৰি গ'লেই আপুনি মানসিক শান্তি নাপায়। আবেগক যদি আপুনি নিয়ন্ত্ৰণ কৰিবলৈ ধৰে, তেন্তে আপুনি ভিতৰি ইম'চনেলি ড্ৰেইন আৰু ডিটৰিয়েট হ'ব। আবেগ কেৱল অনুভৱ বা অনুভূতিয়ে নহয়, আবেগত আমাৰ শিক্ষা, মানসিক স্মৃতি, আবেগত আমাৰ এডাপ্টিবিলিটি, কগনিটিভ থিংকিং, প্ৰব্লেম ছলভিং, এই গোটেই বস্তুবোৰ জড়িত হৈ থাকে। আমি কেতিয়াবা কিছুমান ডিমেৰিটছ, কগনিটিভ বায়েজ আছে, ইম'চনেল ডিছফাংচন আছে, এইবোৰৰ কাৰণে আমি জানি নাজানি আমাৰ যি স্বতঃস্ফূৰ্ত আবেগ, তাক আমি নিয়ন্ত্ৰণ কৰোঁ। আমি বহু কথা, এনেকুৱা বহু ক'বলগীয়া কথা আমি দমাই ৰাখোঁ নিজৰ মনত, যাৰ পৰিপ্ৰেক্ষিতত কোনোবা এটা দিনত কোনোবা এটা বেলেগ কথাৰ আলমত সেই পুৰণা কথাৰ হিডেন বা ছাপ্ৰেছ আমাৰ মনত সাজ বহুৱা সেই থিংকিঙে আমাক এদিন
ভাবিব নোৱাৰা ধৰণে এটা ৰিজাল্ট দেখুৱায় আৰু তাৰ ফলত আমি বিভিন্ন একশ্যনছ কৰিব পৰা হৈ যাওঁ আমি ইম'শ্যনছলেছ হৈ যাওঁ আমি খুব বেছি এনেকুৱা কুইক ডিচিজন মেকিং লওঁ হয়তো সেই ডিচিজনটো আমি ইম'শ্যনছক প্ৰাধান্য নিদি নোলোৱাৰ কাৰণেও কেতিয়াবা বা আমাৰ যিখিনি পাষ্ট ট্ৰমা বা হিডেন এক্সপিৰিয়েঞ্চ বা ইম'শ্যনছ থাকে সেইখিনিক গুৰুত্ব নিদিয়াৰ কাৰণেও হয়তো সেই ডিচিজনটোত ক্ৰুৱেলিটি থাকে সেই ডিচিজনটো কেতিয়াবা ভুল হয় আমাৰ প্ৰতিটো আৱেগৰ আঁৰত একোটা অভিজ্ঞতা একোটা ট্ৰমা আছে হয়তো আমি সেই আৱেগৰ সেই হিডেন ট্ৰমাটো জানিব লাগিব নতুবা সেই আৱেগটো আমাৰ মনত সৃষ্টি হোৱাৰ একচুৱেল কজ আৰু কাৰণটো জানিব লাগিব সেইকাৰণে আমি বহু সময়ত বহুজনে আমাক এইটো এডভাইচ কৰি দিয়ে যি ব্যক্তিয়ে আৱেগ নিয়ন্ত্ৰণ কৰে সেই ব্যক্তিয়েহে হয়তো জীৱনত আগবাঢ়ে যদি আমি আৱেগক নিয়ন্ত্ৰণেই কৰিব লগা আছিলে তেন্তে আমি ইমান সেন্সিটিভ কিছুমান ফিলিংছৰ দ্বাৰা সেন্সিটিভ কিছুমান আমাৰ মানে আইডিঅ'লজি বা থিংকিং আমাৰ মানসপটত থাকিব কিয় যদি এইখিনিয়ে আমাক জীৱনত আগবাঢ়িবলৈ সহায়ে নকৰে চাওক সুস্থিৰ আৱেগেহে সুস্থিৰ ব্যক্তিত্ব গঢ়ে সুস্থিৰ ব্যক্তিত্বইহে এক সুস্থিৰ চিন্তা দিয়ে আৰু সুস্থিৰ চিন্তাইহে আপোনাৰ জীৱনত লং ছাৰ্ভাইভেল প্ৰস্পেৰিটি কঢ়িয়াই আনে সেয়েহে আৱেগক আমি কোনো কাৰণতে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ আৱেগ আমাৰ এটা স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া যি আমাৰ সাইকি বা মাইণ্ডত প্ৰচেছ হয় যাৰ দ্বাৰা আমাৰ একশ্যনছ ৰিয়েকশ্যনছ ৰিয়েক্টিভিটি ৰেছপন্স নিৰ্ধাৰিত হয় আৰু লগতে যি আৱেগে আমাক শিক্ষাই দীক্ষাই অভিজ্ঞতাৰে আমাক পৰিপূৰ্ণ কৰে আৱেগে আমাক অভিজ্ঞতা কঢ়িওৱাত আৰু সেই আৱেগৰ অভিজ্ঞতাৰে আমি জীৱনটোত কেনেকুৱা সিদ্ধান্ত ল'ম বা আমাৰ সিদ্ধান্তই আমাক যিকোনো ক্ষেত্ৰত কেনেধৰণে সহায় কৰিব ইত্যাদিবোৰ আমি কেৱল এজন সুস্থ আৱেগিক পৰিচালনা কৰিব পৰা ব্যক্তিৰ দ্বাৰাহে শিকিব পাৰোঁ বা আৱেগবোৰক আমি কেনেকৈ বিভিন্ন দিশত চেনেলাইজ কৰোঁ যেনে মোৰ খং উঠিছে সেই আৱেগটোক আমি কি ধৰণে উইথ প্ৰেক্টিচ আমি সেই বস্তুখিনি বিভিন্ন দিশত সেই আৱেগটোৰ শক্তি বিকজ আৱেগ হৈছে এটা শক্তি এনাৰ্জি আমি আৱেগৰ সেই এনাৰ্জিৰ দ্বাৰা হয়তো বিভিন্ন অসম্ভৱ কাম আমি কৰিব পাৰোঁ হয়তো সেই আৱেগৰ এনাৰ্জিয়ে বহু সময়ত আমাক ডিপ্ৰেশ্যন ল' ফিলিং মুড ছুইং ইত্যাদি ধৰণৰ মানসিক ৰোগ যি ব্যাপক গতিত বাঢ়িবলৈ ধৰিছে ইত্যাদিবোৰৰ সন্মুখীন কৰি দিয়ে সেইকাৰণে আমি কেতিয়াও আৱেগক কণ্ট্ৰল কৰাৰ কথা চিন্তা কৰিব নালাগে আৱেগক আমি মেনেজ কৰাৰ কথা আৰু লগতে আমি আৱেগৰ যি নলেজ আৰু ৰেগুলেশ্যন কৰাৰ শুদ্ধ পদ্ধতি আমি এজন থেৰাপিষ্টৰ দ্বাৰা শিকিব লাগে যিয়ে আমাক সদায় প্ৰতিদিনৰ জীৱন যুদ্ধত যোৱাত সহায় কৰে আৰু লগতে প্ৰত্যেক দিনৰ প্ৰব্লেম ছল্ভ কৰাত সহায় কৰে বিভিন্ন প্ৰক্ৰিয়া আছে এজন সুস্থিৰ আৱেগিক ব্যক্তি হোৱাৰ পথত বিভিন্ন সাইকোলজিকেল আৰু কাউন্সেলিং প্ৰচেছ আছে যি আমি প্ৰপাৰ থেৰাপি মেডিটেশ্যন ইত্যাদিৰ দ্বাৰা বা কিছুমান বিশেষ ডায়েটৰ দ্বাৰা আমি সেই বস্তুবোৰ পাব পাৰোঁ আৰু যাৰ এৱাৰনেছ হয়তো আমি ঘৰে ঘৰে প্ৰত্যেকজন ব্যক্তিৰ থকাটো জৰুৰী হিচাপে আমি নিজেই নিজৰ সেইটো ৰেছপন্সিবিলিটি হিচাপে ল'ব পাৰোঁ আশা কৰোঁ এই ভিডিঅ'টোত মই আগতেও আৱেগৰ বিভিন্ন ভিডিঅ' বনাইছোঁ ইম'শ্যন বিকজ ইম'শ্যনেল ইমবেলেঞ্চ আজিৰ ছ'চাইটিত খুব বেছি বাঢ়িছে চ' ফিউচাৰত কেতিয়াবা আমি
কোনোবাই যদি আমাক আবেগ নিয়ন্ত্ৰণ কৰা কথা কয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে আবেগ কেতিয়াও নিয়ন্ত্ৰণ কৰা নাযায়, আবেগ সদায় মেনেজ আৰু জেনেৰেলাইজ কৰা যায়। এই কথাষাৰৰ তাৎপৰ্য আমি বুজাব পাৰিম বা এই তাৎপৰ্য আমি নিজেও বুজিব পাৰিম। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টি চাই ভাল পায়। ডেফিনেটলি ভৱিষ্যতৰ ভিডিঅ'সমূহ চাই ভাল পাব। আপোনালোকক কিছু আপডেট মোৰ দিব লগা আছে, ডেফিনেটলি দিম। হয়তো কিছু পলম হ'ব পাৰে, কিন্তু যিমান পাৰোঁ সিমান সোনকালে দিয়াৰ চেষ্টা কৰিম। যি কি নহওক আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে। আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক, সবল থাকক, সুখী থাকক, হাঁহি থাকক, সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'। ওম নমো ভগৱতে বাসুদেৱায় নমঃ।